কলেজ বিশ্ববিদ্যালয়ৰ বেষ্ট ছিংগাৰৰ পৰা অসম কণ্ঠ হোৱাৰ সপোন পূৰ্ণগতিত চলি আছে অসম কণ্ঠৰ প্ৰস্তুতি নিৰ্বাচিত প্ৰতিযোগীক দিয়া হৈছে প্ৰশিক্ষণ এনবি নিউজৰ বিশাল আৰু এক বৰ্ণাঢ্য আয়োজন হৈছে অসম কণ্ঠ আমাৰ এই আন্তৰিক প্ৰয়াসক অভাৱনীয়ভাৱে সঁহাৰি দিছে অসমৰ উদীয়মান গায়ক গায়িকাসকলে সৰ্বত্ৰে চৰ্চা হৈছে অসম কণ্ঠক লৈ ইতিমধ্যেই এই মেগা ৰিয়েলিটি শ্ব'ৰ অডিশ্যন সম্পন্ন হৈ গৈছে ৫ শতাধিক প্ৰতিযোগীৰ মাজৰ পৰা মূল ৰাউণ্ডৰ বাবে নিৰ্বাচন কৰা হ'ল একাংশক কিছুদিনৰ পাছতে অনুষ্ঠিত হ'ব পৰৱৰ্তী ৰাউণ্ড কিন্তু তাৰ পূৰ্বে নিৰ্বাচিত প্ৰতিযোগীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে যিটো অসমৰ ক্ষেত্ৰত একেবাৰেই নতুন সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰশিক্ষণ এনবি নিউজৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক নৃপেন দাসে শুভেচ্ছা জনালে নিৰ্বাচিত প্ৰতিযোগীক লগতে ক'লে অহা ২৯ জুলাইৰ পৰা আৰম্ভ হ'ব মূল ৰাউণ্ডৰ প্ৰতিযোগিতাসমূহ এনবি নিউজৰ উদ্যোগত অসম কণ্ঠৰ ৰিহাৰ্চল পূৰ্ণগতিত চলি আছে অসম কণ্ঠৰ সমূহ সদস্যকে মই মোৰ ইয়াৰ পৰা ওলগ জনালোঁ আৰু অসম কণ্ঠখন খুব ষ্টেণ্ডাৰ্ডৰ হ'ব আমি অহা ২৯ জুলাইৰ পৰাই মূল প্ৰতিযোগিতা আৰম্ভ কৰিম অসমৰ ৰিয়েলিটি শ্ব'ত এয়াই প্ৰথম য'ত নিৰ্বাচিত প্ৰতিযোগীক দিয়া হৈছে প্ৰশিক্ষণ সাধাৰণতে মুম্বাইত অনুষ্ঠিত ৰিয়েলিটি শ্ব'সমূহত এনেদৰে প্ৰশিক্ষণ দিয়া হয় কিন্তু অসমত এই কাৰ্য আৰম্ভ কৰি এক পথ দেখুৱালে এনবি নিউজে CMD নৃপেন দাসৰ সপোন ইণ্ডিয়ান আইডলৰ দৰে উন্নত মানৰ হ'ব অসম কণ্ঠ আমি এই অসম কণ্ঠটো ইণ্ডিয়ান আইডলৰ নিচিনা এটা ষ্টেণ্ডাৰ্ডত কৰিব বিচাৰি আছোঁ আৰু মই এই হিচাপতে আমাৰ এনবি নিউজৰ সমূহ কৰ্মকৰ্তাক অভিনন্দন জনালোঁ আৰু আপোনালোকক মোৰ ইয়াৰ পৰা ওলগ জনালোঁ আৰু অসমৰ ৰাইজক অসম কণ্ঠ আদৰৰ বাবে আহ্বান জনালোঁ এনবি নিউজৰ মুখ্য সম্পাদক অতনু ভূঞাই শুভেচ্ছা জনালে মূল ৰাউণ্ডলৈ নিৰ্বাচিত প্ৰতিযোগীসকলক অসম কণ্ঠ এটা মেগা প্ৰজেক্ট এটা হাতত লোৱা হৈছে এনবি নিউজৰ ফালৰ পৰা বিশেষকৈ বিভিন্ন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক লৈ পেলাই কৰা হৈছে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা যে প্ৰতিযোগিতাত যোৱাৰ পূৰ্বে আজিৰ পৰা তেওঁলোকৰ ট্ৰেইনিঙৰ প্ৰচেষ্টা আৰম্ভ হৈছে য'ত অংশুমান পল পদ্মনাভ মনদীপ মহন্ত তেওঁলোক আছে আৰু আশা কৰিছোঁ ইয়াৰ পৰা তেওঁলোকে ভাল প্ৰশিক্ষণ পাব আৰু এটা ভাল শ্ব' তেওঁলোকে অসমৰ ৰাইজক উপহাৰ দিবলৈ সক্ষম হ'ব আমাৰ এই আয়োজন প্ৰতিভাধৰ গায়ক গায়িকাসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ বাবে নিৰ্বাচিত প্ৰতিযোগীসকলৰ অভিভাৱকসকল সুখী আনন্দিত এনবি নিউজৰ এই আয়োজন আৰু প্ৰচেষ্টা দেখি সকলোৱে ধন্যবাদ দিলে এনবি নিউজক কি এটা প্ৰথম আমাৰ এক্সপিৰিয়েঞ্চ হ'ল আগতেও ৰিয়েলিটি শ্ব' কৰিছে ধৰক ঝংকাৰ লিটল চেম কিবা কিবি কিন্তু অসমত পোনপ্ৰথমবাৰৰ বাবে এনবি নিউজ চেনেলে অসমৰ কলেজৰ বেষ্ট ছিংগাৰবিলাকৰ মাজত এটা ৰিয়েলিটি শ্ব' পাতিছে মানে টপ ছিংগাৰ মানে ছুপাৰ ছিংগাৰ বুলি ক'ব পাৰি ইয়াতে মোৰ ছোৱালী আহিছে শিৱসাগৰ কলেজৰ পৰা তাই ইয়াতে এতিয়া অডিশ্যন দি পেলাই ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে চিলেক্ট হৈছে আৰু ভাল লাগিছে আপোনালোকৰ এই অনুষ্ঠানটো যিহেতু বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বিলাকৰ যিসকল শ্ৰেষ্ঠ গায়ক গায়িকা তেখেতসকলৰ মানে এটা প্ৰতিভা বিকাশ হোৱাৰ এটা সুবিধা দিছে খুব ভাল লাগিছে সঁচাকৈ খুব আদৰণীয় আমি খুব সুখী খুব আনন্দিত এনেকুৱা সুন্দৰ মঞ্চ আপোনালোকে দান কৰিছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি খুব আগ্ৰহী আশা কৰিছোঁ এটা নিৰ্ভীক নিৰপেক্ষ এটা বিচাৰ যাতে হয় সুদূৰ প্ৰসাৰী হয় সুন্দৰ হয় তাৰে কামনা কৰিছোঁ ব্যুৰো ৰিপৰ্ট এনবি নিউজ